গোৱালপাৰা জিলাৰ ধূপধাৰাৰ বৰতাৰীত অঘটন। গৰু আনিবলৈ গৈ দেওহিলা নৈত পৰি সন্ধানহীন এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। নৈত সন্ধানহীন ছাত্ৰগৰাকীৰ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে ধূপধাৰা আৰক্ষীয়ে। ঈদৰ প্ৰাকক্ষণত গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰীত অঘটন। পথাৰৰ পৰা নিজ গৃহলৈ গৰু আনি থকা অৱস্থাত দেওহিলা নৈৰ সোঁতত উটি গ'ল নীলচান নামৰ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। জানিব পৰা মতে বৰতাৰী গাঁৱৰ কালাম আলীৰ পুত্ৰ নীলচান আলীয়ে আন দিনাৰ দৰে আজি আবেলিৰ ভাগতো নিজৰ গৰুকেইটা পথাৰৰ পৰা নৈৰ মাজেৰে গৰু নেজত ধৰি নৈ পাৰ হৈ আছিল। কিন্তু নৈৰ মাজ অংশত হঠাৎ হাতৰ পৰা খুলি যায় গৰুৰ নেজডাল আৰু নৈৰ সোঁতত উটি যায় ছাত্ৰগৰাকীয়ে। স্থানীয় লোকে বহু বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈকে ছাত্ৰগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোকে খবৰ দিয়ে ধূপধাৰা আৰক্ষীক আৰু ইতিমধ্যে ঘটনাস্থলীত ধূপধাৰা আৰক্ষী উপস্থিত হয় আৰু ছাত্ৰগৰাকীৰ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখে। পদুপাৰাৰ পৰা মিৰ ইছলামৰ ৰিপৰ্ট পি লাইভ। কত উঠি গ'ল ছাত্ৰগৰাকী? চলিটা ধানবাড়ি গরু সারবার গেল পাথারত বট্টারি গরু সারবার গেল পাতা আমার বালাহিরা পাথারত পাতার পর আহাতে জানবা গরুটা চলিটা হাত তুলবার না জানে অকলে আছিল তে চলিটা মানে গরুর লেজত ধরি পার হব খুঁজছিল তেতান মুঠতে এই কিবা কারণবশত আদা নদী আহি হেনা গরুর লেটু ডাল এরা পড়ি হেনা গরুটা উঠি আহিল সি মানে তল গেল পানির তল যাওয়ার পাছত মানে আসিনেতে আর একটা বেলেগ চলি আছিল চলিটা যাই মানে তাক ধরবা খুঁজছিল ধরার পাছত চলিটার নামটা কিবা আবুল বাসা চলিটা ধরবা খুঁজছিল ধরার পাছত চলিটার হাফেন পিন্ধা চলি আসিন তার মানে হাফেনত যেটা চলি ডুবকাইছিন এই চলিটা সেইটা যেটা চলি বাঁচাবা গেছিন সেই চলিটার হাফ পেনত ধরছে কামটা মারি ধরার পাছত হাফ পেনটা হলকি গেল চলিটা মোটাতে উঠি আহিল মানে আর এটা চলি যে তল গেল এটা তল যাওয়াটা মানে আর গেলি আর নীলচান আলী বট্টারি। ইয়াত নহয় আমি অলপ আগত আছিলো কিন্তু আমি তো আর গম পাওয়া নাই। আৰক্ষী আহিছে, আৰক্ষী খবৰ দিয়া হৈছে? আইছে আর কি খবর দিছে আর কি আইছিল বাহিনী আহিছে নেকি? এতিয়ালৈকে পোৱা নাই? এতিয়ালৈকে পোৱা নাই। কেনেদৰে আপোনালোকে ছাত্ৰগৰাকীৰ বিৰুদ্ধে কালামের বেটা নাম হইল নীলচান বট্টারি। তারপরে আহেরা শুনলাম যে নুরুর বেটায় আর ওই কালামের বেটায় এই দুজন নুরুর বেটা ওভার খারাই আসাল ওই কালামের বেটাটা পার হয়ে আইসে পার হয়ে আইতে গেল দড়ি আটে আসাল গরু নিঙ্গুর সাইডে দিছে কিবা কারণে এই সিডে নিঙ্গুরটা এই ভাড়ায় হেরে সাইড দিছে সাইড দেওয়াতে এই বাচ্চাটা ডুবে গেছে ওই নুরুর বেটাটাই ধরবার নিগান তো ওই গেদারে এলকাই আসাল ওই নীলচান এলকাই আসাল। তারপরে ওই যে আবুল বাসা নুরুর বেটা গরু নিয়ে পার হয়ে আছে গরু পার কৰি গরু মানে লৈ আহোতে নৈৰ হতত উঠি গৈছে। এতিয়া আৰক্ষী আহিছে দড়ি বাইছে এই যে সিটা পাওয়া গেছে মানে পোৱা নাই এতিয়ালৈকে পোৱা নাই। কিমান মান বয়স হ'ব? 15 বছর। এর নানি কানলো আর কইলো 15 বছর পৰি আছে। এক দুৰ্ভাগ্যজনক ঘটনা কেনেদৰে সংঘটিত হ'ল? হয়, দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব, কাৰণ ল'ৰাটো মানে আনুমানিক 10 বছৰমান হ'ব
তেখেত মানে ষ্টুডেণ্ট অলৰেডি ষ্টুডেণ্ট পঢ়া শুনা কৰি আছে তেখেতে মানে 6ত পঢ়ে গতিকে ল'ৰাটো পথাৰত গৰু আনিবৰ কাৰণে গৈছিল গতিকে এই আপোনালোকে দেখা পাইছে দলংখন নিশ্চয় দেখা পাইছে গতিকে এই দলংখনৰ মানে নথকাৰ কাৰণে তেখেত মানে গৰু মানে তলেদি মানে যাব লগা হৈছে গৰু লৈ গৈছিল গৰু পথাৰৰ পৰা অনাৰ পিছত তেওঁ মানে গৰুৰ যিটো লেঠু আছিল লেঠু ধৰি মানে তেনে আহি থকাৰ পিছত মাছ নদীত যেতিয়া আহিছিল তেতিয়া মানে লেঠুটো মানে হাতৰ পৰা এৰা পৰাৰ পিছত ল'ৰাটো এখন তোমাৰ ভালকৈ সাঁতোৰো নাজানে সাঁতুৰিব নাজানে তাৰ কাৰণে মানে মাছ বাটতে তেওঁ ল'ৰাটো মানে হেৰাই গ'ল নাই তেতিয়া ডাঙৰ মানুহ নাছিল কিন্তু দূৰত আছিল ডাঙৰ মানুহ দূৰত আছিল তেওঁলোকে দৌৰা কৰি আহি তাৰমানে অলপ দূৰ মানে ল'ৰাটো ফাঁহি যোৱাৰ পিছত তাৰপিছত মানে ডুবি গ'ল ল'ৰাটো এনেকৈ নিৰ্দেশ হৈ গ'ল ইতিমধ্যে প্ৰশাসন আহিছিল অলৰেডি মানে আপোনাক দেখা পাইছে মানে অলৰেডি আহিছিল তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই আছে SDRF বাহিনী তেওঁলোকে মানে দেখা নাই আমি মানে ডুবালো আহিছিল নেকি মানে মানে তাৰমানে মই দেখা নাই মানে ৰাইজো আছে গতিকে তেওঁলোকেও অহা নাই বুলি কৈছে আৰু এটা বিশেষ কথা মই এটা আপোনালোকক জনাই আছোঁ কাৰণ আপোনালোকে এই যিটো মানে চাই আছে আপোনালোকে যিটো দলং কাৰণ এই দলঙৰ ওপৰেদি মানে দলং নথকাৰ কাৰণে প্ৰত্যেক বছৰে মানে এনেকুৱা ধৰণে মানুহ নিৰ্দোষী থাকে মানে মানুহ মৰি থাকে কিন্তু কেইবাবাৰো মানে ক্লেইম কৰা হৈছে মানে চৰকাৰৰ পক্ষত বা বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো আবেদন কৰা হৈছে কিন্তু চাওক আপোনালোকে চাওক হাজাৰ বিঘা মাটি এই মানে শালি খেতি আপোনালোকে এৰী খেতি দুনিয়াৰ খেতি কৰে আৰু আপোনালোকে জানে এই অঞ্চলৰ মানে বিশেষকৈ কৃষি প্ৰধান মানে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি মানে ৰাইজ চলে গতিকে তেনে ক্ষেত্ৰত আপোনালোকে গম পাইছে প্ৰত্যেকটো আমাৰ জিলাতে মানে এই ধৰণৰ মানে কৃষিৰ কাৰণে ব্যৱস্থা কৰি দিয়ে কিন্তু আমাৰ এই অঞ্চলত মানে বিশেষকৈ গোৱালপাৰা ডিষ্ট্ৰিক্ট আপোনালোকে ধূপধাৰা থানা অন্তৰ্গত এইটো বালাহিৰা বুলি কয় চাপ্লাই বালাহিৰা পথাৰ এইটো আমাৰ এই অঞ্চলৰ 4-5খন 8-10খন গাঁৱৰ মানে মেইন পথাৰ বুলি ক'ব লাগিব এইটো এই পথাৰটো গতিকে এই 4-5খনৰ গাঁৱৰ মানুহ সম্পূৰ্ণ কৃষিৰ ওপৰত নিৰ্ভৰশীল আপোনালোকে জানে গাঁৱলীয়া মানুহ মানে ৰোজগাৰ নাই গতিকে কৃষি প্ৰধান দলংখন লাগে মেইন দলংখন লাগে আৰু হয় দলং নথকাৰ কাৰণে আজি এই ঘটনাটো হ'ল আৰু এটাও নহয় ইয়াৰ আগত পূৰ্বে কেইবাটা ঘটনা হৈ গৈছে মানে ইয়াৰ পূৰ্ব ঘটনাটো হৈছে আপোনালোকে জানে ইয়াৰ আগতো মানে এজন ছোৱালী মানে মাটি ৰুব যাই মানে ইয়াৰ পৰা নিৰ্দোষ হৈছে আমি সেইটো গম পাওঁ ভালকৈ জানো ইয়াৰ পাছতো আজিও মানে সেই একে অনুৰূপ ঘটনা সংঘটিত হ'ল ল'ৰাজন কি নাম আছিলে ল'ৰাটোৰ নাম নীলচান আলী এইটো বালাহিৰা নদী বুলি কয় মানে চাপ্লাই দেওহলীয়া নদী এইটো মানে এই চাপ্লাইৰ মানে ওচৰতে নদীটো যিহেতু আপুনি অভিযোগ কৰিছে যে আচলতে দলং নথকাৰ বাবে আচলতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আছে এই ক্ষেত্ৰত চৰকাৰক কি আহ্বান জনাব চৰকাৰক এটা কথা আমি আহ্বান জনাম কাৰণ চাওক মানে এই অঞ্চলৰ মানুহে খুব অসুবিধাত আছে মানুহ বছৰ মানে এনেধৰণে যাই আছে গতিকে চৰকাৰক এটা কথা বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ একদম কাতৰ অনুৰোধ জনাইছোঁ যাতে চৰকাৰে যাতে এই দলংখন বিশেষকৈ আমাৰ এই দলংখন 4-5খন গাঁৱৰ মানে কৃষি প্ৰধান গাঁৱৰ এই দলংখন যাতে চৰকাৰে কৰি দিয়ে তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ চৰকাৰক